চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে আন এটা বৃহৎ সুখবৰ। এইবাৰ পে স্কেল একত্ৰীকৰণ কৰা সন্দৰ্ভত খবৰ আহিছে, যাৰ ফলত অধিক বৃদ্ধি পাব কৰ্মচাৰীসকলৰ দৰমহা। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ পূৰ্বে সোমবাৰে 10 ফেব্ৰুৱাৰী তাৰিখে যুটীয়া পৰামৰ্শদাতা যন্ত্ৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰী পক্ষই কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সম্পাদকৰ অধ্যক্ষতাত NCJCMৰ স্থায়ী সমিতিৰ বৈঠকত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। আৰু শেহতীয়াকৈ NCJCMৰ কৰ্মচাৰী পক্ষই প্ৰেৰণ কৰা অষ্টম CPCৰ টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কে আলোচনাৰ বাবে এই বৈঠক চৰকাৰী পক্ষই আহ্বান জনাইছিল। চৰকাৰী কৰ্মচাৰীৰ বাবে ষ্টাফ ছাইডৰ পৰা অহা প্ৰধান পৰামৰ্শসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল 1ৰ পৰা 6 দৰমহা স্তৰ বা পে স্কেলৰ একত্ৰীকৰণৰ দাবী। উল্লেখযোগ্য যে 3 ফেব্ৰুৱাৰী 2025 তাৰিখে ষ্টাফ ছাইডৰ পৰা প্ৰেৰণ কৰা টাৰ্মছ অফ ৰেফাৰেন্সৰ পত্ৰখনত উল্লেখ কৰা হৈছিল যে অষ্টম CPCয়ে লেভেল 2ৰ সৈতে লেভেল 1 আৰু লেভেল 4ৰ সৈতে লেভেল 3 আৰু লেভেল 6ৰ সৈতে লেভেল 5ৰ দৰে অকাৰ্যকৰী পে স্কেলৰ একত্ৰীকৰণৰ কথা বিবেচনা কৰিব লাগে। অৰ্থাৎ পে স্কেল একত্ৰীকৰণৰ বিষয়টো ইয়াত উত্থাপন হৈছে। অৰ্থাৎ পূৰ্বৰ দৰে বিভিন্ন পে স্কেল নাথাকিব, পে স্কেল বহুকেইটা একত্ৰীকৰণ কৰা হ'ব। আৰু তেনে কৰিলে নিশ্চিতভাৱে একাংশ কৰ্মচাৰীৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। লগতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা 25ৰ পৰা 30% আৰু পেঞ্চন সমানুপাতিকভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু বিশেষজ্ঞসকলে এই সন্দৰ্ভত মন্তব্য কৰি আহিছে আৰু অনুমান কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ 2.6ৰ পৰা 2.85ৰ ভিতৰত থাকিব, যাৰ ফলত দৰমহা 25ৰ পৰা 30% আৰু পেঞ্চন সমানুপাতিকভাৱে বৃদ্ধি পাব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।